নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো যেহেতু 1 ডিসেম্বৰৰ পৰা দেখত হলনি হব কেইবাটাও নিয়ম এই সন্দৰ্ভতে সবিশেষ খবৰ আমি এই মুহূৰ্তত জনাব বিচাৰিছো কিন্তু কি নিয়ম হলনি হব 1 ডিসেম্বৰৰ পৰা দেখত 1 ডিসেম্বৰৰ পৰা হলনি হব কেইবাটাও নিয়ম এই মুহূৰ্তত জনাম কি নিয়ম হলনি হব পাকঘৰৰ পৰা আপোনাৰ কৰ্মজীৱনলৈ সকলোতে প্ৰভাৱ পেলাব এই নিয়মে আৰু 14 বছৰৰ পাছত 1 ডিসেম্বৰৰ পৰা বৃদ্ধি হ'ব দিয়া চলাইৰ মূল্য 1 টকাৰ পৰিৱৰ্তে 1 ডিসেম্বৰৰ পৰা এটা দিয়া চলাইৰ বাবদত ভৰিব লাগিব 2 টকা 2 টকালৈ 2 টকা হ'ব আৰু 2007 চনত 50 পইচা বৃদ্ধি হৈছিল দিয়া চলাইৰ মূল্য আৰু ডিসেম্বৰৰ প্ৰথম দিনটোতে এলপিজি সিলিণ্ডাৰৰ মূল্য হলনি হোৱাৰ সম্ভাৱনা আছে 1 ডিসেম্বৰৰ পৰা বৃদ্ধি হ'ব আপোনাৰ মোবাইলৰ খৰচো যেহেতু মোবাইল এটা অপৰিহাৰ্য অংগ হৈ পৰিছে এই মুহূৰ্তত প্ৰতিটো দিনত আৰু এতিয়া 1 ডিসেম্বৰৰ পৰা হয়তো আপোনাৰ কেইবাটাও নিয়ম হলনি হ'ব আৰু তাৰে ভিতৰত যিকেইটা নিয়ম হলনি হ'ব আমি জনালো ভোডাফোন জিঅ' এয়াৰটেলৰ প্লেনৰ মাসুল বৃদ্ধি হ'ব 1 ডিসেম্বৰৰ পৰা জিঅ'ৰ প্ৰিপেইড প্লেনৰ মাসুল 1 ডিসেম্বৰৰ পৰা 20% পৰ্যন্ত বৃদ্ধি হ'ব বেংকিং আৰু পেনশন সম্পৰ্কীয় কিছুমান নিয়মো হলনি হ'ব বুলি জানিব পৰা গৈছে 1 ডিসেম্বৰৰ পৰাই 1 ডিসেম্বৰ 2021ৰ পৰা হ্ৰাস হ'ব পাঞ্জাব নেচনেল বেংকৰ সুদ প্ৰদানৰ হাৰ সকলো সেভিংছ ফান্ড একাউণ্টৰ সুদ প্ৰদানৰ হাৰ 2.90% পৰা 2.80% লৈ হ্ৰাস কৰা হ'ব আৰু লগতে 1 ডিসেম্বৰৰ পৰা 10 লাখতকৈ কম জমাৰ ক্ষেত্ৰত সুদ প্ৰদানৰ হাৰ হ'ব 2.80% আৰু 10 লাখতকৈ কম জমাৰ ক্ষেত্ৰত সুদ প্ৰদানৰ হাৰ হ'ব 2.85% 1 ডিসেম্বৰৰ পৰা গ্ৰাহকে 99 টকাৰ প্ৰসেসিং মাসুল পৰিশোধ কৰিব লাগিব এছবিআই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইএমআই লেনদেনৰ বাবে অধিক পৰিশোধ যেহেতু ভৰিব লাগিব ইএমআই লেনদেনৰ বাবে ইয়াৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব কাৰ্ডৰ গৰাকীয়ে আৰু 1 ডিসেম্বৰৰ আগতে কৰা যিকোনো লেনদেনক এই প্ৰসেসিং চাৰ্জৰ পৰা ৰেহাই দিয়া হ'ব আৰু ইপিএফঅ ইউএএন আৰু আধাৰ সংযোগৰ সময়সীমা 30 নৱেম্বৰলৈ বৃদ্ধি কৰিছিল যিসকলে ইউএএন আৰু আধাৰ সংযোগ কৰা নাই তেওঁলোকে এই মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব অন্যথা বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব সময়সীমাৰ ভিতৰত এই সংযোগ নকৰিলে সকলো পিএফ একাউণ্টত জমা নহ'ব ধন পিএফ একাউণ্টৰ পৰা ধন উলিওৱাৰ সময়তো সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ইপিএফঅ কৰ্মচাৰীৰ জমা সংযোজিত বীমাৰ পৰা ইউএএন আধাৰ লিংক বাধ্যতামূলক কৰিছে লিংক নকৰিলে কৰ্মচাৰীৰ প্ৰিমিয়াম জমা নহ'ব আৰু 7 লাখ টকালৈকে বীমা কভাৰৰ লাভৰ পৰা বঞ্চিত হ'ব চৰকাৰী পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ অন্তিম তাৰিখ 30 নৱেম্বৰ সময়সীমাৰ ভিতৰত জীৱন প্ৰমাণপত্ৰ দিব নোৱাৰিলে চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন নাপাব 1 ডিসেম্বৰৰ পৰা হোম লোনত নাথাকিব কিছুমান অফাৰ মাজত যেটো আৰু এটা দিন আছে এই মাহটো সমাপ্তি ঘটিবলে আৰু 1 ডিসেম্বৰ 2021ৰ দিনটোত কেইবাটাও নিয়ম হাল হলনি হ'ব বুলি জানিব পৰা গৈছে কি নিয়ম হলনি হ'ব এই সন্দৰ্ভত আমি জনাম সবিশেষ খবৰ কি নিয়ম হলনি হ'ব আৰু আপোনাৰ পাকঘৰৰ পৰা আপোনাৰ কৰ্মজীৱনৰ সকলোতে প্ৰভাৱ পেলাব এই নিয়মে আৰু কি নিয়ম হলনি হ'ব এই মুহূৰ্তত আমি জনাব বিচাৰিছো 14 বছৰৰ পাছত অৰ্থাৎ এটা দশক প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছত বা পাৰ হৈ যোৱাৰ পাছত 1 ডিসেম্বৰৰ পৰা এটা দিয়া চলাই বাবদত আপুনি 2 টকা ভৰিব লাগিব অৰ্থাৎ ইয়াৰ পূৰ্বে 50 পইচা বৃদ্ধি পাইছিল 2007 চনত আৰু তেতিয়া 1 টকাৰ পৰিৱৰ্তে তেতিয়া 1 টকা 50 পইচা হৈছিল আৰু এতিয়া আৰু 50 পইচা বৃদ্ধি পাই আপুনি এতিয়া 2 টকা ভৰিব লাগিব এটা দিয়া চলাই কিনিলে বা ক্ৰয় কৰিলে এয়া হৈছে প্ৰথমটো হলনি হোৱাৰ খবৰ বা প্ৰথমটো নিয়ম হলনি হ'ব এয়া হৈছে 1 টকাৰ পৰিৱৰ্তে 1 ডিসেম্বৰৰ পৰা দিয়া চলাই বাবদত আপুনি 2 টকা ভৰিব লাগিব আনহাতে 1 ডিসেম্বৰৰ পৰা মোবাইলৰ খৰচ বৃদ্ধি হ'ব ভোডাফোন জিঅ' এয়াৰটেলৰ প্লেনৰ মাসুল বৃদ্ধি হ'ব 1 ডিসেম্বৰৰ পৰা জিঅ'ৰ প্ৰিপেইড প্লেনৰ মাসুল 1 ডিসেম্বৰৰ পৰা 20% পৰ্যন্ত বৃদ্ধি হ'ব ইতিমধ্যে সকলোৱে গম পাইছে জিঅ'ৰ এটা খবৰ কালিৰ দিনটোত আহিছে বৃহৎভাৱে এটা
তেওঁলোকৰ বৃদ্ধি কৰা হৈছে প্লেনৰ মাচুলসমূহ আৰু বেংকিং আৰু পেন্সন সম্পৰ্কীয় কিছুমান নিয়মো সলনি হ'ব 1 ডিচেম্বৰৰ লগে লগে 1 ডিচেম্বৰ 2021 পৰা হ্ৰাস হ'ব পঞ্জাৱ নেচনেল বেংকৰ সুদ প্ৰদানৰ হাৰ সকলো সেভিংছ ফাণ্ড একাউণ্টৰ সুদ প্ৰদানৰ হাৰ 2.90% পৰা 2.80% হ্ৰাস পাব আৰু 1 ডিচেম্বৰৰ পৰা 10 লাখতকৈ কম জমাৰ ক্ষেত্ৰত সুদ প্ৰদানৰ হাৰ হ'ব 2.80%। 10 লাখতকৈ কম জমাৰ ক্ষেত্ৰত সুদ প্ৰদানৰ হাৰ হ'ব 2.85% আৰু SBI ক্ৰেডিট কাৰ্ডৰ জৰিয়তে EMI লেনদেনৰ বাবে অধিক পৰিশোধ কৰিব লাগিব। 1 ডিচেম্বৰৰ পৰা গ্ৰাহকে 99 টকাৰ প্ৰসেছিং মাচুল পৰিশোধ কৰিব লাগিব আৰু EMI লেনদেনৰ বাবে ইয়াৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব কাৰ্ডৰ গৰাকীয়ে। 1 ডিচেম্বৰৰ আগতে কৰা যিকোনো লেনদেনক এই প্ৰসেছিং চাৰ্জৰ পৰা ৰেহাই দিয়া হ'ব আৰু EPFOয়ে UAN আৰু আধাৰ সংযোগৰ সময়সীমা 30 নৱেম্বৰলৈ বৃদ্ধি কৰিছিল। যিসকলে UAN আৰু আধাৰ সংযোগ কৰা নাই তেওঁলোকে এই মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব অন্যথা বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সময়সীমাৰ ভিতৰত UAN আধাৰ সংযোগ নকৰিলে হয়তো PF একাউণ্টত জমা নহ'ব ধন PF একাউণ্টৰ পৰা ধন উলিওৱাৰ হয়তো সময়তো বাধাৰ সন্মুখীন হ'ব পাৰে আৰু EPFOয়ে কৰ্মচাৰী জমা সংযোজিত বীমাৰ বাবে UAN আৰু আধাৰ যদি লিংক নাই কৰা তেন্তে বাধ্যতামূলক কৰিছে এতিয়া আৰু লিংক নকৰিলে কৰ্মচাৰীৰ প্ৰিমিয়াম জমা নহ'ব আৰু 7 লাখ টকালৈকে বীমা কভাৰৰ লাভৰ পৰা বঞ্চিত হ'ব। চৰকাৰী পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ অন্তিমটো দিন হৈছে 30 নৱেম্বৰ অন্তিমটো তাৰিখ হৈছে আৰু সময়সীমাৰ ভিতৰত জীৱন প্ৰমাণপত্ৰ জমা দিব নোৱাৰিলে চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন নাপাব। 1 ডিচেম্বৰৰ পৰা হোম লোনত নাথাকিব কিছুমান অফাৰ গতিকে আপোনালোকে শীঘ্ৰেই কোনো ক্ষেত্ৰত যদি ইয়াৰে যদি কিছু সংখ্যক কাম এতিয়াও যদি আপোনালোকে কৰা নাই বিশেষকৈ চৰকাৰী পেঞ্চনাৰসকলৰ যি জীৱন প্ৰমাণপত্ৰ দাখিলৰ অন্তিমটো তাৰিখ কাইলৈ দিনটো আৰু সেই কাইলৈ দিনটোৰ ভিতৰতে আপোনালোকে প্ৰমাণপত্ৰ দাখিল কৰক অন্যথা অনাগত সময়ত আপোনালোকে পেঞ্চন পোৱাৰ সময়ত বহু সমস্যা হ'ব আৰু হোম লোনত নাথাকিব কিছুমান অফাৰ 1 ডিচেম্বৰৰ পৰা লগতে EPFOয়ে কৰ্মচাৰী জমা সংযোজিত বীমাৰ বাবে UAN আৰু আধাৰ লিংক বাধ্যতামূলক কৰিছে লিংক নকৰিলে কৰ্মচাৰীৰ প্ৰিমিয়াম জমা নহ'ব আৰু 7 লাখ টকালৈকে বীমা কভাৰৰ লাভৰ পৰা বঞ্চিত হ'ব গতিকে আপোনালোকে এইখিনি কাম যিসমূহ কাম কৰিব লাগে 30 নৱেম্বৰৰ ভিতৰত সকলোৱে কৰি পেলাওক আৰু অন্যথা কিন্তু সমস্যাত পৰিব পাৰে আপুনি বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে যেহেতু 1 ডিচেম্বৰৰ পৰা যিসমূহ নীতি নিয়ম সলনি হ'ব দেশত সেই নীতি নিয়মে কিন্তু প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনতো যেহেতু দেখিবলৈ পোৱা গৈছে প্ৰথমটো কথা হৈছে বিগত 14 বছৰৰ অন্তত অৰ্থাৎ 2007 চনতে প্ৰথমবাৰলৈ 50 পইচা বৃদ্ধি পাইছিল দিয়া চলাৰ মূল্য আৰু এতিয়া আৰু 50 পইচা বৃদ্ধি হৈ আৰু 1 টকা বৃদ্ধি হৈ এতিয়া 2 টকা দিব লাগিব আপুনি 1 টকাৰ পৰিৱৰ্তে 1 ডিচেম্বৰৰ পৰা এটা দিয়া চলাই যদি আপুনি ক্ৰয় কৰে তেন্তে সেই 1 টকাৰ পৰিৱৰ্তে আপুনি 2 টকা দিব লাগিব 1 ডিচেম্বৰৰ পৰা মোবাইলৰ খৰচ বৃদ্ধি হ'ব ভোডাফোন জিঅ' এয়াৰটেল এইবিলাকৰ প্লেনৰ মাচুলসমূহ 1 ডিচেম্বৰৰ পৰা বৃদ্ধি কৰা হৈছে বেংকিং আৰু পেঞ্চন সম্পৰ্কীয় কিছুমান নিয়ম সলনি হ'ব লগতে সলনি হ'ব কিছু হোম লোনৰ ক্ষেত্ৰত কিছু অফাৰ নাথাকিব আৰু LPGৰ মূল্যৰ ক্ষেত্ৰতো কিছু হাল সলনি হোৱাৰ সম্ভাৱনা আছে 1 ডিচেম্বৰৰ পৰা আৰু এই মুহূৰ্তত আমি জনালো 1 ডিচেম্বৰৰ পৰা কি নিয়ম সলনি হ'ব কি নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে বা কি নিয়ম সলনি হ'ব গতিকে সকলোৱে এইসমূহ কথা মনত ৰাখক আৰু 1 ডিচেম্বৰৰ পৰা যেহেতু যিসমূহ নিয়ম সলনি হ'ব বুলি কোৱা হৈছে এই নিয়মসমূহে কিন্তু পুনৰ কৈছো আপোনালোকৰ জীৱনত বা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পাকঘৰৰ পৰা কৰ্মজীৱনলৈকে প্ৰভাৱ পেলাব